আজি আমাৰ মনোনয়ন হোৱাৰ পিছত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আছিল আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনত আজি 3 বজাৰ ভিতৰত আমাৰ সৰ্বমুঠ 35জন কেণ্ডিডেট আছিল। 35জন কেণ্ডিডেটৰ ভৈৰৱকুণ্ড সমষ্টিৰ পৰা আমাৰ এজন প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে আৰু সেই অনুযায়ী আমাৰ ওদালগুৰি মহকুমাৰ যি 5টা কনষ্টিটুৱেঞ্চি আছে সেই 5টা কনষ্টিটুৱেঞ্চিৰ এটা কেণ্ডিডেট কমিছে আৰু আমাৰ 35ৰ পৰা এতিয়া 34 কেণ্ডিডেটছ হৈছে। গোটেই কেণ্ডিডেট যিখিনি আছে সেইখিনিক আমি আজি চিম্বল এলট কৰি দিছোঁ আৰু যি নিয়ম ইলেকশ্যন কমিশ্যনৰ যিখিনি নিয়ম সেই নিয়ম অনুযায়ী লিষ্ট অফ কণ্টেষ্টিং কেণ্ডিডেটছ আমি প্ৰিপেয়াৰ কৰিছোঁ। কণ্টেষ্টিং কেণ্ডিডেট প্ৰিপেয়াৰ কৰাৰ পাছত এতিয়া আমি নেক্সট বেলট পেপাৰ বনাব লাগিব আৰু সেইটো আমাৰ গভৰ্ণমেণ্ট প্ৰেছত হ'ব বামুণী মৈদামত আৰু যিখন বেলট পেপাৰ হ'ব সেই বেলট পেপাৰখনৰ যিটো কালাৰ সেইটো বগা হ'ব আৰু বড়ো যিটো স্ক্ৰিপ্ট বড়ো স্ক্ৰিপ্টৰ এলফাবেট অনুযায়ী আমাৰ কেণ্ডিডেটবিলাকৰ নামবিলাক বেলট পেপাৰ থাকিব। হয়, এইটো নিয়ম আছে এটা, যেতিয়া আমাৰ কণ্টেষ্টিং কেণ্ডিডেট যেতিয়া আমি এলটমেণ্ট কৰোঁ তেখেতসকল আহিব লাগে আৰু তেখেতসকল আহিছিল আজি। তাৰপিছত তেখেতৰ আমাৰ যিখিনি এলটমেণ্ট হ'ল তাৰপিছত আমাৰ অবজাৰ্ভাৰসকলৰ লগতো মিটিং হ'ল আৰু মডেল কোড অফ কণ্ডাক্ট এক্সপেণ্ডিচাৰ আৰু যিখিনি আমাৰ পলিং এজেণ্ট কাউণ্টিং এজেণ্ট এইবিলাকৰ কথাও তেখেতসকলক বুজাই দিয়া হৈছে আৰু পৰৱৰ্তী সময়ত আমাৰ পৰা যিখিনি সহায় লাগিব আমি সেইখিনি দিম আৰু যিখিনি আমাৰ কেণ্ডিডেট আছে তেখেতসকলেও কৈছে তেখেতসকলে আমাৰ লগত সহযোগ কৰিব যাতে গোটেই ইলেকশ্যনটো শান্তিপূৰ্ণভাৱে সমাধা হয়। আমাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত 5টা আমাৰ BTC কনষ্টিটুৱেঞ্চি আছে। তাৰে 31 নং খৈৰেবাৰী ST কনষ্টিটুৱেঞ্চি তাত আমাৰ 7গৰাকী কেণ্ডিডেটে মনোনয়ন দাখিল কৰিছে। তাৰে ভিতৰত এজন খগেন ৰাভা তেখেত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ তেখেতে আজি মনোনয়ন প্ৰত্যাহাৰ কৰিছে। তাৰপিছত আছে আমাৰ 32 ভেৰগাঁও ST কনষ্টিটুৱেঞ্চি তাৰে আমাৰ 9গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। তাৰে ভিতৰত এগৰাকী প্ৰাৰ্থী জীৱন ৰাভা তেখেত নিৰ্দলীয় আছিলে, তেখেতেও আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। তাৰপিছত আমাৰ 33 নন ST কনষ্টিটুৱেঞ্চিত 7গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। ইয়াৰে ভিতৰত সকলোগৰাকী কেণ্ডিডেট আছে। তেখেত ননৈ চেৰপাঙৰ পৰা কোনো ব্যক্তিয়ে তাৰমানে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা নাই। তাৰপিছত আছে কালিংদুৱাৰ ST কনষ্টিটুৱেঞ্চি, ইয়াৰে 7গৰাকী ব্যক্তিয়ে মনোনয়ন দাখিল কৰিছিল আৰু কোনো ব্যক্তিয়ে তাৰমানে কোনো কেণ্ডিডেটে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা হোৱা নাই। আৰু 35 মদৈবাৰী অপেন কনষ্টিটুৱেঞ্চিত আমাৰ 10গৰাকী ব্যক্তিয়ে মনোনয়ন দাখিল কৰিছিল আৰু কোনো এজনেও তাৰমানে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা নাই। গতিকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা কনষ্টিটুৱেঞ্চিসমূহ হ'ল আমাৰ খৈৰেবাৰীৰ পৰা এজন INCৰ খগেন ৰাভা আৰু 32 ভেৰগাঁও সমষ্টিৰ পৰা ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয় এগৰাকী নাম হ'ল জীৱন ৰাভা।